গুড মৰ্ণিং। আজি ক'লোঁ বোলো অলপমান সোনকালে উঠিম, কিন্তু অকণমান দেৰি হৈ গ'লো। ইমান বেছি পানী লাগিছে, ৰাতি ভালকৈ শোৱাই নহ'ল। গুড মৰ্ণিং। উঠাটো দেৰি হৈ গ'ল দেই, চৰি। আচলতে বন্ধ দিনা ভাত ৰন্ধা পাল মোৰ। এইকেইদিন তুমি সুদা ভাত খুৱাই আছা, আজি মই তোমালোকক মাংসই ভাত খুৱাম ন। পইচা যদি আছে মাংস খাবলৈ পাবা আৰু নহ'লে নেপাবা। শুন, সেইটো পইচা নল'বা, এইকেইটা লোৱা, এইটো লোৱা, এইটো লোৱা, কলিজা সেইটো লোৱা। ইমানখিনিও নহয়, ইমানখিনিও নহয়। এই দুটা লোৱা, এই দুটা লোৱা। মানে আগৰ পইচা কেইটামানো দিবলৈ আছে দোকানত। আচলতে এই 10টা দিন আমি খোৱা নাই, আমাৰ মানে পৰিয়ালৰ মানুহ ঢুকাইছিলে। উঠাটো আচলতে মোৰহে দেৰি হ'ল। আমাৰ মানুহজনে উঠি ফাৰ্মত গাহৰি আছে যে, গাহৰিৰ কাৰণে একদম দানা চানা বনাই আজৰি হ'লানে? জুই দি থৈ আহিছে, জুই দি থৈ আহিছে। আৰু এতিয়া মুনু গৈছে দোকানলৈ, আৰু তাইও মানে সেই ৰাতিপুৱাৰ পৰা কাম কিছুমান কৰিয়ে আছে। সেইফালে দেখিছেনে, কাপোৰ কানি ধুলে মেলিলে। আৰু কাপোৰ আৰু ইমান ওলাই, সদায় সদায় কাপোৰ ধুই শেষেই নহয়চোন। বন্ধ দিনা ৰন্ধা বঢ়া মোৰ দায়িত্ব বুলি ক'লে চবে ভাবিব যে মানে এইটো আকৌ কেনেকুৱা দায়িত্ব। সদায় যেতিয়া নিজে ৰান্ধি থকা হয়, চাবচোন বেলেগ কোনোবাই ৰান্ধি দিলে খাই কিমান মজা লাগে। সেইকাৰণে বন্ধ দিনাৰ ৰাতিপুৱাৰ সাঁজটো মানে সদায় মই ৰান্ধো। আৰু অন্য দিনাটো ৰাতিপুৱা মুনুৱে খৰধৰকৈ ৰান্ধে, মোলৈ টিফিন দি পঠিয়াই। আকৌ ঘৰৰ বাকীবিলাক কাম থাকেই। চাহকাপ খাই নোলোৱালৈকে কিন্তু মোৰ আৰু এই এলাহ ভাতটো নাযায়েই। আৰু সদায় ৰাতিপুৱা এই লাল চাহে খাওঁ। এখেতে আকৌ একাপ খালে, মুনুৱে দিলে নহয়। এতিয়া কৈছে, সেই ৰাতিপুৱা চাহ খালে মোকো একাপ দিবা অ'। আজি ভাত দেৰি, গতিকে চাহ দুবাৰ খোৱা। ধন্যবাদ। মুনুৱে পাই আজি নতুন আলু আনিছে, কেজি কেইটকা মানুহ? 30 টকা। 30 টকা। নতুন আলু আজি প্ৰথম খাম। নতুন আলু দেখি বোলো সৰহকৈ খাবলৈ মন গৈছে বুলি কৈছোঁ। মূলা আৰু মাংস বোলে নাৰান্ধে। মূলাৰো বোলে তাৰ কোনো গুণাগুণ নাথাকে, মাংসৰো বোলে গুণাগুণ শেষ হৈ যায়। এতিয়া গুণাগুণ থাকক বা নাথাকক, কেতিয়াবা মানে মুখৰ টেষ্টৰ কাৰণে খাবলৈ মন যায় নাই। মাংস আনি আকৌ মাছ পালে নহয়। বৰিয়লা মাছ আচলতে আমি চব সময়তে নাপাওঁ যে, এখেতে আহিলে আমাৰ ঘৰত দি থৈয়ে যায়। মিছা মাছ লৈ আহিব দেই। ঘৰৰ সন্মুখত ৰৈ যে টিলিঙাটো বজায়, মাছ আনিছোঁ ল'ব নেকি বুলি কয়। তেওঁলোকৰ এটা বিশ্বাস থাকে ন, এই বিশ্বাসটো ভাঙিবলৈ মন নাযায়। আলু আৰু মূলা যে চুগাৰ টুগাৰ থাকিলে বহুত বেছি বেয়া, খাবলৈও মন যায়। আমি এইটো ছিষ্টেম কৰোঁ, মানে অকণমান বইল কৰোঁ, তাৰপিছতে বইল কৰি আৰু পানীখিনি পেলাই দিওঁ, এইখিনি মাংসৰ লগত মিলাই দিওঁ। এইবোৰ হৈছে নিজৰ টেকনিক। আমাৰ ৰচকী পখিলা ৰ'ব নোৱাৰি পেলাই আহি পেলাই দেখিছেনে, চাটনিৰ কাৰণে কিবা কিবি যা যোগাৰ কৰি আছে। সেইদিনাখন খাই ভাল পালে, কিন্তু আজি অৱশ্যে অলপমান বেলেগকৈ বনোৱা হ'ব। ইয়াৰ লগত দিয়া হ'ব মূলা। বিলাহীখিনি আঁতৰাই লৈ আকৌ অকণমান তেল দিছোঁ, আৰু এইখিনি চিনি পাইছেনে বাৰু, এইখিনি এতিয়া ইয়াতে দি দিম। এয়া হৈছে লাই শাকৰ ফুল, অকণমান নিমখ দি দিছোঁ। ইয়াত আছে আদা আৰু অকণমান মূলা বেছি নাই দিয়া। আৰু এইখিনি এতিয়া ইয়াতে লগত দি দিম। একেবাৰে ভজা নিচিনা নহয় আৰু ধৰক, অকণমান এনেকৈ লেৰেলিবলৈ দিছোঁ। ত' এই লেৰেলাখিনি হৈ গ'ল আৰু এইখিনি এতিয়া ইয়াতে দি দিম। খাই মৰি গৈছেগৈ। চাটনি কাৰ বেছি? চাটনি মোৰ বেছি। চাটনিখনৰ লগত সদায় থপিয়া হয়। আজি 2 দিনমানৰ আগত চাটনি এটা ৰেচিপি দিছিলোঁ, আপোনালোকে বহুত বেছি ভাল পাইছিলে। আৰু এইটোও খাই চাবচোন, মূলা আৰু মাংস, কি মজা আছে। দেহাজনী ভাত খাবানে? খাবা? তোমালৈ আনিছোঁ আকৌ। গৰম পানী কৰিব লাগিব। আমাৰ গৰম পানী চলিলে আৰু, যিহে পানী লগা হৈছে। তুমি কালি মোক কাম কৰিবৰ কাৰণে মানে তেল মালিচ কৰি দিছিলা হয় নাই, সেইকাৰণে আজি মোক ভাত ৰান্ধিব দিলা হয়নে? দেখিছেনে বাৰু কিমান বুদ্ধিয়ক ছোৱালী। মানে মই যেতিয়া ভাল হৈ যাম, তেতিয়াহে তাই নৰন্ধাকৈ থাকিব পাৰিব, ফ্ৰী হৈ থাকিব পাৰিব, সেইটো কথা ন। এনেই কৈছোঁ দেই ৰাইজসকল, মানে তাই মালিচ কৰি দিয়াৰ কাৰণে অকণমান ভাল পালোঁ। আৰু ভাল পোৱাৰ কাৰণে যে ৰান্ধি বাঢ়ি খুৱাব পাৰিলোঁ, ভালো লাগে বাৰু কেতিয়াবা কিবা এটা খুৱাবলৈ পালে। বাকী এতিয়া তুমি কোৱাচোন, কিমান টেষ্টি আছিলে? মূলা বহুত ভাল লাগিলে ন। মূলাৰ লগত আমি আগতে মাংস খাইছোঁ জানো? নাই খোৱা, আজি খাইছোঁ। বহুত ভাল লাগিলে ন। আচলতে মই ৰান্ধিব জানো ন, সেইটোকে নোকোৱা কিয়? থেংক ইউ এনেকৈ শিকাই দিবা দেই। এইফালে তোমাৰ জীয়েৰে কাম কৰিবলৈ যাবলৈ ল'লে। আজিকালি চেণ্ডেল নিপিন্ধাকৈ যাব নিদিওঁ যে, চিধা চেণ্ডেলযোৰ এনেকৈ পিন্ধি লয় দেই। কিমান ডাঙৰ চেণ্ডেল সেইটো দৰকাৰ নাই, মুঠতে তাই পিন্ধিব। ভৰিত বৰ ধুনীয়া লাগিছে দেই। মই জানো, চকুযোৰ চোৱাচোন, একদম পানী লাগিছে যে, চা দেহা চকুযোৰ চা। মোৰ সোণজনী আৰুনো কি কৰিব এইবোৰকে নকৰি পেলাই। সৰু মানুহৰ কামেই এইবোৰ ন। নেলাগাবা। আইতাৰ কথা কি ক'বা, আইতাতো বহুত জমনি। পাৰোঁতে মই কাপোৰ সলনি কৰিলোঁ নে বাৰু, হয় ন বোলো?
নাৰিকল তেল দি পিনে এনেকে মালিচ কৰি আছিলে কোন কেতিয়া কৰিলে লেট্ৰিন কৰি আনো গোটেই গায়ে চাই পৰি আছে মেকুৰী কুকুৰ ঘৰত পুহিলে চাওক আপডাল যত্ন কৰিবই লাগিব সদায় কোনোবাই যদি নকৰে কেনেকৈ হ'ব মানে বন্ধৰ দিনাখন মই কওঁ কুকুৰ গা ধুৱাওঁ মেকুৰী গা ধুৱাওঁ সেইবোৰ কৰি থাকোঁ ন আকৌ গা ধুলোঁ গা ধোৱাৰ পৰা ধুই কাপোৰ কানি সলনি কৰি এতিয়া এয়া স্কুল খোলা থাকিলেতো ক'ত শুবলৈ পাওঁ তাতে বোলো আজি গাটো অকণমান বেয়া লাগিছে অকণমান শুই দিওঁ আৰু টিকলুজনীকো অকণমান শুৱাই দিওঁ তাইক আকৌ শোৱাৰ আগতে কিবা অকণ খুৱাই নল'লেও নহয় অ'টছৰ পেকেট এটা আনিছিলোঁ ৰাতিপুৱা তাকে মুনুৱে অকণমান দেউতাকক দিলে অ'টছটো আগতে সিজাই দিছিলোঁ এতিয়া মানে কি কৰোঁ এনেকৈ অকণমান নহয় আৰু পূৰা উতলাই দিওঁ নহয় গাখীৰখিনি তাৰপিছতে এনেকৈ পূৰা গৰমকৈ দি দিওঁ তাৰপৰা অকণমান দেৰি খালি এনেকৈ ৰাখি দিব লাগিব এইখিনি আপোনালোকে কেনেকৈ খুৱাই ক'বচোন মানে সিজাই দিলে কি হয় দিয়ে অকণমান পিছল নিচিনা হেৰি এটা হয় যে এইটো বেয়া পায় মানে তাই এনেকৈ কৰি থৈ দিলে হৈ যাব কি বনাইছা দেহা লালিপপ বনাইছা দিয়াচোন দিয়া মজা দেই খাই দিলোঁ লোৱা এইকণ তুমি খোৱা দেই খাবলৈ ভাল গুৰটো খুৱাব লাগে আগতে যে আমি সৰু থাকোঁতে মানে ওচৰে পাজৰ মানুহবিলাকৰ ঘৰলৈ যাওঁ ন হয় বিস্কুট কিবা এটা দিব নহ'লে গুৰকে অকণমান খাওঁনিও সঁচাকৈ বৰ হাঁহি উঠেও এতিয়া কথাবিলাক মনত পৰিলে সেই দিনবোৰ যে ক'ত হেৰালে আজিকালি ল'ৰা ছোৱালীক ক'ত গুৰ এটুকুৰা দিলে খাব বাৰু দেখিছে একদম এনেকৈ কৃষ্ণ কৰি লয় তাৰপিছতহে খায় হয়নে বহুত ভাল ছোৱালী ঠাণ্ডা হৈ যায় দিয়া কৃষ্ণ প্ৰভু এতিয়া খাব দেই সেয়া অ'টছ খাইছে তাৰপিছতে এইফালে গাখীৰ খাব কিমান ভাল ছোৱালী এই যেতিয়া সৰু হৈ আছিলে নহয় তেতিয়া বহুতে কয় আৰু কিছুমান এৰে বহুতে মানে ভালখিনি কথা কোৱা নাই কিছুমানে নেগেটিভ কমেণ্ট আহে নহয় ইমান সৰুতে ইমান খাব পাৰেও এনেকৈ কয় তেতিয়া মানে তাইক খুৱাবলৈ বৰ ভাল যেতিয়া অকণমান ডাঙৰ হৈ গ'ল আচল সমস্যাটো এতিয়াহে আহিছে এতিয়া আমি মুখত বেবেৰী বাং কথা ধেৰ ক'ব লাগে হয় নাই তাৰিফ কৰিব লাগে ধেৰ ভাল ছোৱালী মানে পৃথিৱীৰ ভিতৰত তাইতকৈ ভাল আৰু নায়ে এতিয়া গাৰুকেইটা কোনে পেলালে সেইকেইটা কোনে পেলালে মই পেলালো কৈ দিয়া মই পেলাম দেই মা আকৌ ভালকৈ থ'ম দেই থৈ দিবা দেই অকণমান দুষ্ট কৰিম দেই তুমি বেয়া ছোৱালী ভাল ছোৱালী এনেকৈ কৈ ভাল ছোৱালী সঁচাকৈ টোপনি ভেকচিন নহয়তো দিয়া মোৰ লগত থাকি আমাৰ চেংনাঙৰ পানী লগা হৈ গ'ল এতিয়া ঔষধ আনিব গৈছিলে সোণটো অকলে যাবলৈ বেয়া পালে সেইকাৰণে তাইকো লগ ধৰিলে অথনি অনা মাছকেইটা যে সেইকেইটা এতিয়া বাচিছোঁহে এইফালে আটা মঠিলোঁ এইফালে এখেতৰ কাৰণে ভাত কেইটামান পাতিছে আকৌ সেই ভাত কেইটামান নহ'লে মানে বেয়া পায় লাগিলে ৰুটি দুটা খাওক ভাত এমুঠি খায় মানে সদায় নহয় বাৰু এইফালে পাতিছোঁ কুকুৰৰ কাৰণে ভাত ইয়াতে বুট দালি বইল কৰিলোঁ এইফালে বিলাহী এতিয়া তেল মাৰিবৰ কাৰণে অকণমান আগতীয়াকৈ ভাজি আছোঁ তাৰপিছতে সেইখিনি দি দিম আৰু হ'ব আৰু পটককৈ মনলৈ অহা কথাটো কৈ দিওঁ চব কথাটো দেখুওৱা নহয় এতিয়া আকৌ পটককৈ পিছৰখিনি নাচাই পেলাই কিছুমানে কমেণ্ট কৰিব যে আপোনালোকে কি ৰুটিৰ লগতো মাছ খায় নি নেখাওঁ ৰুটিৰ লগত মাছ আজি বাচিহে থৈছোঁ কাইলৈ খাম এখেতে ভাতৰ লগত খাব আমি ৰুটিৰ লগত বুট দালি খাম চাটনি খাম মুনুৱে আহি পেলাই মোক ৰুটিকেইটা বেলি দিলে এটা মানে বেলোতে অকণমান ইফাল হ'ল নহয় এইটো মানে কৈছে দিলটো বোলে ফোনটোক দিব দেই দিলটো বুলি কৈছে চব সঁচাকৈ দিলটোৰ নিচিনা আছিলে কিন্তু মানে এতিয়া বনাই দিলোঁ নহয় কিবা তেৰা বেকা হৈ থাকিলে কি হ'ল বেটি দিলটো দিলোঁ নাই দিলৰ আকাকৃতি নায়েই সেইটো তেলত দি দিয়াৰ লগে লগে বেলেগ হৈ থাকিলে অকণমান পিঁয়াজ কাষত খাবলৈ ভাল লাগে ন অথনি যে বনাইছিলোঁ চাটনিকণ শেষ নহ'লগৈ থাকি গ'ল সঁচাকৈ কৈছোঁ দেই বিৰাট টেষ্টি আপোনালোকে যিসকলে এনেকৈ বনাই খোৱা নাই এবাৰ খাবচোন আৰু এতিয়াতো এইটো মানে চাটনি খোৱাৰ ছিজন আৰু বৰ ভাল লাগে এতিয়া চাটনি বুলি ক'লে আৰু এইফালে ঘৰৰ কেঁচা নেমু এইফালে চাওক কেঁচা 12মহীয়া হয় 12 মাহেই লাগি থাকে তুমি ভাত খালানে খালা ইমান ধুনীয়াকৈ আজিকালি কথা কয় চাব দেই তুমি ভাত খালানে তুমি ভুজাই খালা মানে তাই পানী লাগি আছে যে ভুজিয়া খাওঁ বুলি ক'লে মুনুৱে ভুজিয়াৰ লগতে ভাত কেইটামান খুৱাই দিলে মোৰ
মাতটো কেনেকুৱা লাগিছে কণ্ঠ ইমান সুন্দৰ হৈ আছে দেখিছা ধুনীয়া চালা কণমানিও পানী লাগিছে মোৰো পানী লাগিছে গতিকে এতিয়া তাইকো তেল মালিচ দিওঁ মই নিজেও অকণমান লওঁ তোমাৰ এইবোৰ মুনুৱে যে ভাতেই খোৱা নাই গম পাইছে নে বাৰু এতিয়ালৈকে কাঁহী বাতিকেইটা হেনো ধুই নল'লে হেনো শান্তিত খাব নোৱাৰে তাকে নানিলে শৃংখল হৈ থাকিলে মই ভাতেই খাওঁ তাৰপাছতে আমি পুৰি খালোঁ তাৰপাছতে মই বোলে পুৰি খাবলৈ বেয়া পাওঁ বোলে শুকান ৰুটি খাম বুলি ক'লে মই বোলে নিজে বনাই ল'ম দেই মা বুলি ক'লে দেই তাৰপিছতে এতিয়া আকৌ শুকান ৰুটি এতিয়া বোলে নহয় বোলে মই বোলে ভাত কেইটামান খাওঁ বোলে ভাত আছে নাই ভাত খাবলৈ মন গৈছিলে হ'ব তুমি খাই থাকা তুমি মোক দি দিবা আৰু মই তোমাক দি দিম দেই তুমি ভাল ছোৱালী নহয় হয়নে নহয় নলওঁ চৰি নাই লোৱা দেই নাই লোৱা নহয় দেহা নাই লোৱা মোক অকণমান দি দিবা দেই তুমি তাৰপিছতে মই তোমাক দি দিম আমাৰ ধুনীয়া ছোৱালীজনী নহয় আমাৰ ধুনীয়া ছোৱালীজনী এতিয়া ভুজিয়া খাব মোক মালিচ কৰি দিব মই মালিচ কৰি দিম হয় নাই কালি তুমিয়ে মায়ে মালিচ কৰি দিছিলা মোৰ দিও ভাল লাগি গ'ল দেই হয়নে পানী লাগি এইটো গৰম হৈ আছে নচো দেই গৰম তেল মিঠাতেল গৰম সঁচাকে অকণমান ইয়াত দি দিওঁ অকণমান এনেকৈ দি দিওঁ এতিয়া তুমি চুমুৰা দি দিওঁ পাৰিবা পানী পানী লাগিলে ডাঙৰ মানুহে কেনেকুৱা লাগে আৰু তাৰমানে সেই অশান্তিটো লাগি আছে পানী লাগি আছে পাৰিবা কেতিয়া